কোনে ক'লে লক্ষ্মী? মোক কোনেও ক'ব নালাগে, মই নিজেই জানিছোঁ সকলো। অ' বুজিব পাৰিছোঁ। তুমি চক্ৰান্ত নাৰদৰ কৰি তুমি এই ঘৃণনীয় কাৰ্যত লিপ্ত হ'ল। দিমাগ কিয়? তুমি জানিব লাগিছিল মিছাক সঁচা কৰাটো নাৰদৰ যুগে যুগে চলি আহিছে। জগতবাসীৰ আগত নাৰদ এজন তুতকে হিচাপে জনাজাত। নাৰদ এজন জ্ঞানী মানে ঋষি। তেওঁ কেতিয়াও মিছাৰ আশ্ৰয় নলয়। আপুনি মোক প্ৰতাৰণা কৰিছে। এই পৃথিৱীৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু ক্ষীৰৰ ভাগ্যা পাৰ্বতীৰ সমান জ্ঞানী বাণী ৰূপৱতী কন্যা অন্য কোনোৱেই নাই। আৰু এই বিষ্ণুপ্ৰিয়া লক্ষ্মীৰ সেই ক্ষমতা আছেনে নাই তাক মই প্ৰমাণ কৰি দেখুৱাইছোঁ। আৰু আপোনাৰ মই প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিছোঁ। যদি ক্ষমতা